লৈছোঁ আপোনালোকৰ মানে আপোনালোকে যিটো পৰিস্থিতিৰ কথা ক'লে লগৰটোৱে সেইকাৰণে মই চব লৈছোঁ। তো মই আছোঁ এতিয়া হেৰি এটা ধনিয়া পথাৰ বুলি ক'লে ধনিয়া পথাৰ হেৰি পঞ্চায়ত কি হয়? পঞ্চায়ত হেৰিয়ে পৰে কি বুলি কয় লংকটীয়া কয় আইদেউবাৰী অঁ তো এই আইতা থাকে আৰু এই দুজনৰ মানে কি চকুটো বেয়া হৈ গ'ল আজি কিমান বছৰ হ'ল? এই হ'ল 5 বছৰলৈ বেছি হ'ল। অঁ তো মানে কি হ'ল পৰিস্থিতিটো মানে বহুত এতিয়া সেইটো কাৰণে বেয়া হৈ আছে কাৰণ যিজনে এতিয়া কাম কৰিব লাগে ধৰি লওক মেইন মানুহজন সেইজনৰ এতিয়া মানে স্বাস্থ্য একদম বেয়া মানে আৰু এটা ঘৰত টিউবৱেল এটাও নাই কৈছে বেলেগৰ পৰা পানী আনে তাৰপিছত এটাই আনেগৈ পানীটো তাৰপিছত বহুত অসুবিধা হৈছে মানে তাৰপিছত কাম কৰিবলৈ কাৰণেও মানে ধৰি লওক এটাই কৰিবলগীয়া হয় মানুহ যে নাই আকৌ নিজে কৰিব লাগিব আৰু সেইটোৱে হৈছে খৰি মাৰি লাগে গোটাই ল'ব লাগে পইচা হ'লে মোকক কটোৱাই লওঁ আৰু পইচা পাতি নহ'লে কাক কোৱা তাৰপিছত আৰু কি অসুবিধা হ'ব? অসুবিধাটো চবেই হয় বাৰু কি হ'ব এতিয়া কি বুলি ক'ম জানি চাই আৰু কৰিব নোৱাৰা মানুহ কিমান দিগদাৰ হয় খালি অৰুণোদয়টো পাইছোঁ বাৰু সেইটো পাই চলি আছোঁ পোৱাটো পাইছোঁ বুলিয়ে ক'ব লাগিব নহয় জানো দুদুৱে বৃদ্ধ পাই পালোঁ এই 2 মাহমান নাই সোমোৱা নেকি সোমাব পাছত এতিয়ালৈকে সোমোৱা নাই ঘৰ পানী চানী পৰে নেকি? পানী পৰে সেইটো ঘৰ ঠিক কৰাব লাগে এতিয়া মানুহকে বিচাৰি পাবলৈ টান হাজিৰা লগাবলৈ বাঁহৰ খুটা বদলি কৰিব লাগে চাব লাগে খোৱা বোৱাটো এতিয়াতো পইচা পাতিও লাগে ন সেইটোৱে কথা মানে এতিয়া আপোনালোকে এটা কথাই কওঁ মানে এই আইতা দুদু এতিয়া ধৰি লওক যিটো পৰিস্থিতি আপোনালোক দেখাই দিছোঁ তাৰপিছত দুদুজনে সেই চকুৰ যিটো অসুখ হৈ আছে চকুৱে দেখি নাপায় মানে তো কোনোবাই যদি হস্পিটেললৈ নিবৰ কাৰণে যদি কিবা সহায় কৰে বা চৰকাৰে হ'লেও যদি কিবা এটা ব্যৱস্থা কৰি দিয়া হ'লে ভাল আছিলে ইয়াৰে যদি কোনোবা মেম্বাৰ আছে ন এইটো মেম্বাৰ কোন আছে বাৰু গম পায় নি? ৰেখা বসুমতাৰী বুলি কয় তেওঁক জনাওঁ যে মানে কি হ'ল কিবা যদি চৰকাৰৰ পৰা কিবা যদি সুবিধা পায় অতি সোনকালে ব্যৱস্থা কৰি দিলে ভাল হ'ব মানে তাৰপিছত আৰু এটা পৰিয়াল আছে ওচৰতে সিহঁতেও সেনেকুৱা কিবা এটা মানে কি হ'ল কাম বন কৰিব নাই এটা আৰু দুদু এগৰাকী আছে বুলি কৈছে তো ছোৱালীজনীয়ে চলাই আছে ঘৰখন ন তো সিহঁতৰ হ'লে নগ'লেও হ'ব চাগে নেকি এনেই সোমাই যাবা সোমাই চাই থৈ যাব মই চাহ বনাবলৈ কৈছোঁ কাৰণে বনাই থ'ব ননহঁতৰ ঘৰত সেইটোৱে আপোনালোকে যদিহে কোনোবাই কিবা এটা দিব বিচাৰে বা সহায় কৰিব বিচাৰে মই সম্পূৰ্ণ এড্ৰেছটো দি দিছোঁ এতিয়া ধনিয়া পথাৰ বুলি কয় ধনিয়া পথাৰ মোক কণ্টেক্ট কৰিলে হ'ব মই লৈ আনিম ইয়ালৈ বা ধনিয়া পথাৰ আহিলে বুলি ক'লে এইডোখৰ এড্ৰেছ গম পাবই আপোনাৰ নামটো কি বাৰু? ৰূপহী গগৈ আৰু দুদুৰ নামটো? তিলেশ্বৰ গগৈ অঁ এড্ৰেছটো এইটোৱে সৰু পথাৰ পৰে হেনো সৰু পথাৰ ধুনীয়া পথাৰ নপৰে সৰু পথাৰ পৰে